Hello friends, welcome back to my another blog. তো আজি গৈ আছোঁ আমি টাউনলৈ। তো এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ, নগাঁৱলৈকে যাম। এখন আজি অলপ বেলেগ গাড়ীত উঠিছোঁ, অকণমান দেখাই দিছোঁ মোৰ গাড়ীখন। এতিয়া সময় ৰাতি 11:30মান বাজিছে আৰু কুঁৱলী দেখিছে ৰাস্তাত কিমান। এতিয়া সময় পুৱা 5:30মান বাজিছে আৰু আমি অৰুণাচলত সোমালোঁ। ৰাতি বেছি ভিডিঅ' কৰা নহ'ল, যিহেতু মই পিছত বহি আহিছিলোঁ আৰু লগৰজনে গাড়ী চলাই আছিলে। এয়া দেখিছে সূৰ্য উদয় হৈছে। আমি এতিয়া ভালুকপুং গেটেদি আহি আমি 0 পইণ্ট পোৱা নাই আৰু টানেলটো পোৱা নাই। অলপ সময় পিছত টানেলটো পাম আৰু। এতিয়া আহি পালোঁ আমি প্ৰথমটো টানেল। এইটো টানেলটো নাথাকোঁতে আগতে একপাক ঘূৰি যাব লাগিছিলে ৰাইট ছাইডেদি। তো সেইফালে কুঁৱলী বেছি হয়, সেইকাৰণে টানেলটো বনোৱাৰ কাৰণে কুঁৱলীৰ পৰা অলপ ৰক্ষা পোৱা যায়। আৰু সেই টানেলটো পাৰ হৈ ৰাইট ছাইডে যিটো ৰাস্তা আছে, ৰাইট ছাইডে যায় চেপা আৰু চিধা যায় বমডিলা টাৱাং। এতিয়া আমি ৰখিছোঁ অলপ চাহ খাবলৈ। ইয়াত দেখিছে পূৰা কমলা লাগি আছে, কমলা বাগান। এতিয়া আমি বমডিলা পাৰ হ'লোঁ। এয়া চাওক, ডাৱৰৰ মাজত বগা বৰফে ঢাকি থকা এটা পাহাৰৰ শৃংগ দেখা গৈছে। এয়া দেখিছে টাটা চুমো পেচেঞ্জাৰ গাড়ী। এয়া টাৱাঙৰ পৰা যায় একদম তেজপুৰলৈকে, কিছুমান গুৱাহাটীও যায়। টাৱাং ইয়াৰ পৰা আছে এতিয়াও আৰু 164 কিলোমিটাৰ। অলপ পিছত দিৰাং পাম আৰু 20-25 কিলোমিটাৰমান বাকী আছে। এতিয়া আমি দিৰাং পাৰ হ'লোঁ। অলপ সময়ৰ পিছত বৈশাখী পাম। এইবোৰ যে ঘৰবোৰ দেখিছে, এইবিলাক চব আৰ্মিৰ কেম্পাছ হয়। ইয়াত জেনেৰেল মানুহ নাথাকে, অকল ডিফেন্সৰ মানুহখিনিহে থাকে ইয়াত। এয়া দেখিছে সন্মুখত। এতিয়া লাহে লাহে আমি বৰফ পোৱা ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমি বৈশাখী পাৰ হ'লোঁ। সেইবোৰ দূৰত গছবোৰত দেখিছে চব বৰফ পৰি আছে। মে বি যোৱাৰাতি চাগে স্ন'ফল। এতিয়া আমি পাই গ'লোহি চেলা টানেল। তো এইখিনিতে এতিয়া অলপ ৰৈ অলপ ফটো ভিডিঅ' কৰি লওঁ। টানেলৰ অপজিট ছাইডৰ ভিউটো এবাৰ দেখাই দিছোঁ, চাওকচোন কিমান ধুনীয়া। এতিয়া আমি চেলা টানেলৰ মাজেৰে পাৰ হৈ যাম। হৰ্ণটো মাৰি দিওঁ ইয়াতে।
এই টানেলৰ পৰা ওলাই অলপ দূৰ আগলৈ যোৱাৰ পিছত যদি আমি বাওঁফালে যাওঁ তেনেহ'লে আমি টাৱাং যাব পাৰিম, আৰু যদি আমি সোঁফালে যাওঁ তেনেহ'লে ঘূৰি পুৰণা আগৰ ৰাস্তাটোদি আমি আকৌ দিৰাঙলৈকে যাব পাৰিম। এতিয়া আমি নামি যাম চেলা লেকলৈ। এইটো চেলা লেকটো দেখাই দিছোঁ। পূৰা পানীখিনি একদম গোট মাৰি বৰফ হৈ আছে। এইটো দেখিছে, গোটেই লেকটো বৰফ হৈ গ'ল। মই গৈছিলোঁ চেলা লেকলৈ ডিচেম্বৰ 28 তাৰিখ 2025 চন, আৰু গৈ নামি অলপ ফূৰ্তি কৰিলোঁ। আগতেও গৈছোঁ চেলাত বহুতবাৰ, কিন্তু এতিয়া যিহেতু ভিডিঅ'টো মই এডিট কৰি থাকোঁতে এতিয়া পিছত কৰিছোঁ, যোৱা জানুৱাৰী 2026 চনৰ জানুৱাৰী 16 তাৰিখে ছাউথ ইণ্ডিয়াৰ পৰা কেইজনমান আহি ইয়াতে ডুবিলে, মানে বৰফ খহি ভাঙি গ'ল। গতিকে আপোনালোক কোনোবা গ'লে ইয়াত পৰাপক্ষত নানামিব। ডাৱৰ আহিছে, ডাৱৰ। এয়া চাওক ফগ, এই চাওক লেক, ডাৱৰ, এই চাওক পাহাৰ পাহাৰ। আমি এতিয়া টাৱাঙলৈ নাযাওঁ, চেলাপাই উভতিম। এতিয়া আমি অথনি আহোঁতে টানেল হৈ নতুন ৰাস্তাটো দি আহিলোঁ। এতিয়া আমি যিটো চেলাৰ পুৰণা ৰাস্তা সেইফালে গৈ আছোঁ। এই চেলা পাছৰ হাইট হৈছে 13,700 ফিট, তাৰমানে 13,700 ফিট। আৰু এইফালে একচুৱেলি বৰফ বেছি পৰে। ইয়াত দেখিছে কিমান ধুনীয়া বৰফ। নতুনকৈ টানেলটো বনাই দিছে কেলৈ, মানে বৰফত বেছি হ'লে, যিহেতু এইটো টাৱাঙত আমাৰ ইণ্ডিয়া চাইনা বৰ্ডাৰ আছে, তো আৰ্মি ডিফেন্সৰ যিখিনি মানুহ তেওঁলোকে অহা যোৱা কৰাত যাতে সুবিধা হয়, সেইকাৰণে টানেলটো বনাই দিছে। কিন্তু বৰফ এই পুৰণা যিটো আগৰ ৰাস্তা আছিলে সেইটো ৰাস্তাত বেছিকৈ পৰে। এয়া আপোনালোকে দেখিছে এইফালে কিমান বৰফ আছে, কিন্তু অথনি আমি যোনফালে আহিছিলোঁ এইফালে বৰফ ইমান নাছিলেই, বহুত কম। ঠাণ্ডা দেখিছে কিমান বৰফ, ঠাণ্ডা। Oh my God, কি ভিউ। অৰুণাচল আহিলে আৰু কাশ্মীৰ যোৱা দৰকাৰে নাই আৰু, আমাৰ কাৰণে কাশ্মীৰ এখনেই আৰু। ৰাস্তাত দেখিছে বহুত কুঁৱলী, মানে ৰাস্তা একো ভালকৈ দেখাই পোৱা নাই। একদম লাহে লাহে গাড়ী চলাই গৈ আছোঁ। এতিয়া মানে আমি ওপৰৰ পৰা তললৈ লাহে লাহে নামি গৈ আছোঁ আৰু প্ৰাকৃতিক দৃশ্য চাই চাই। এয়া দেখিছে গছৰ পাতৰ সলনি ইয়াত চব বৰফ ওলমি আছে। অলপ জোকাৰি দিলোঁ, এনেই অলপ ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিল। এতিয়া বৰফৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি লাঞ্চ কৰিম, আৰু মোবাইলৰ চাৰ্জ নাই, এতিয়া ভিডিঅ' নকৰোঁ, একদম ৰাতি দেখাম। এতিয়া আমি দিৰাঙৰ পাহাৰ ছাইডত এটা হোমষ্টে ল'লোঁ আৰু চিকেন স্মক কৰি আছোঁ দেখিছে। আৰু এয়া হাতত দেখিছে তেওঁলোকৰ এটা লোকেল, মানে ট্ৰেডিশ্যনেল ড্ৰিংক হয় আৰু, তো সেইটো তেওঁলোকে আমাক
দিলে টেষ্ট কৰি চাবলৈ, অলপ টেষ্ট কৰি চালোঁ। তো যোৱাকালি ৰাতিও হ'ল আৰু তাতে ভাগৰ বহুত লগাৰ কাৰণে ৰাতি মানে বেছি ভিডিঅ' নকৰিলোঁ। এতিয়া আমি যিটো হোমষ্টেত আছিলোঁ তাৰে বাহিৰৰ পৰিৱেশটো দেখাই দিছোঁ এবাৰ। বহুত ধুনীয়া, চাওকচোন। আৰু এয়া দিলে আমাক ব্ৰেকফাষ্ট। তো ব্ৰেকফাষ্টটো কৰি লওঁ। তো এতিয়া হোমষ্টেৰ পৰা চেক আউট কৰি ওলাই আহিলোঁ আৰু এতিয়া আমি গুৱাহাটীৰ ফালে আগবাঢ়িম আৰু। ঠাইখিনি বহুত ধুনীয়া হয়। হোমষ্টেটো আছিল যথেষ্ট ওপৰত, পাহাৰৰ মানে একদম টিলাত। আৰু এয়া দেখিছে পাইন গছ। তো পাইন গছ থাকে মানেতো গমেই পাওঁ কিমান ঠাণ্ডা, কাৰণ পাইন গছ সদায় ঠাণ্ডা জেগাতহে হয়। এতিয়া আহি আমি বমডিলা পাৰ হৈ টেঙাখালী পাৰ হৈ ৰাস্তাত এটা ধুনীয়া লোকেশ্যন পাই ৰখিলোঁ। আৰু এটা কথা ক'ব পাহৰি গৈছিলোঁ, ডিঙিত যে লৈ আছোঁ মই এখন, দেখিছে? তো আমি থকা হোমষ্টেটোৰ পৰা তেওঁলোকে আমাক অহা সময়ত উপহাৰ দিছিলে। আমাৰ যেনেকৈ অসমীয়া গামোচা হয়, তো তেওঁলোকৰ এইখন গামোচা নিচিনা। এতিয়া সোমাইছোঁ আমি এখন দোকানত, আৰু ইয়াৰ পৰা এতিয়া কিবা কিবি কিনি লৈ যাম। বহুত লোকেল ফল মূল আৰু বিৰাট ভেৰাইটিজ ড্ৰিংকছ, আচাৰ, চকলেট, বহুত কিবা কিবি আছে। দেখিয়ে ভাল লাগিছে দোকানখন। তো এতিয়া সময় হৈছে আবেলি 4:30 মান। এতিয়া অৰুণাচলৰ পৰা আমি লাহে লাহে ওলাম আৰু ভালুকপুং পাম অলপ সময় পিছত। তাৰপিছত এয়া দেখিছে, আমি এতিয়া আহি পাই গ'লোহি ফ'ৰ লাইন, মানে নগাঁও পাৰ হ'লোঁ। নগাঁও পাৰ হৈ আমি এতিয়া গুৱাহাটীলৈ গৈ আছোঁ। ৰাতি 10টামান বজাৰ ভিতৰত গুৱাহাটী আমি পাই যামগৈ। তো ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু লগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।